নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ ছেপ্টেম্বৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ ছাত্ৰ ছাত্ৰীক নতুনকৈ চাইকেল দিব এইবাৰ চৰকাৰে। কেবিনেট বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক বৃহৎ ঘোষণা। ৩,২৩,৬৪০ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব চাইকেল আৰু ১৪৮ কোটিৰো অধিক টকা আবণ্টন এইবাৰ ৰাজ্য চৰকাৰৰ। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই ঘোষণা কৰিছে চৰকাৰে আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীক নতুনকৈ চাইকেল দিব এইবাৰ চৰকাৰে। কেবিনেট বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। ৩,২৩,৬৪০ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব চাইকেল আৰু ১৪৮ কোটিৰো অধিক টকা আবণ্টন এইবাৰ চৰকাৰৰ আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকলৈ সোণালী সুযোগ দিছে এইবাৰ চৰকাৰে। আজিয়ে কৰক ৰেচন কাৰ্ডৰ বাবে আপুনি আবেদন। ৰাজ্যত ৰেচন কাৰ্ডৰ বাবে চলি আছে অভিযান। প্ৰতিটো দুখীয়া মধ্যবিত্ত পৰিয়ালক ৰেচন দিয়াৰ লক্ষ্য এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। নতুনকৈ প্ৰায় ২০ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড আৰু বছৰি ৪ লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালক দিব এইবাৰ ৰেচন কাৰ্ড ৰাজ্য চৰকাৰে। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মহিলাই পাব অৰুণোদয় আঁচনিৰ সুবিধাও আৰু অহা ১৫ অক্টোবৰৰ ভিতৰত কৰিব লাগিব আপুনি আবেদন। আবেদনৰ বাবে বাধ্যতামূলক হ'ব আপোনাৰ আধাৰ কাৰ্ড, লগতে আবেদনৰ বাবে লাগিব ভোটাৰ কাৰ্ড, বেংক একাউণ্টৰ সবিশেষ, লগতে পৰিয়ালৰ সদস্যৰ ফটো লাগিব আপোনাৰ আবেদন কৰোঁতে। আৰু আবেদন কৰিবলৈ আপুনি লগ ইন কৰক pds.assam.gov.in ৱেবছাইটত আৰু তাতে উপলব্ধ হ'ব আপোনাৰ আবেদন পত্ৰ। আৰু জিলা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত পাব আপুনি এই পত্ৰসমূহ। আৰু সবিশেষ জানিবলৈ যোগাযোগ কৰক 180034533611 নম্বৰত। আৰু এটা নম্বৰ মুকলি কৰা হৈছে 180034553588 নম্বৰ। আৰু নম্বৰটোত আপুনি সবিশেষ জানিব পাৰে এই ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়াৰ বিষয়ে। আৰু ৰেচন কাৰ্ড নথকা লোকক এইবাৰ সোণালী সুযোগ দিছে চৰকাৰে, কিয়নো এইবাৰ ৰাজ্যত আৰম্ভ হৈছে নতুন ৰেচন কাৰ্ডৰ আবেদন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। প্ৰচণ্ড গৰমৰ পিছত ৰাজ্যত বতৰ লৈছে কাল ৰূপ। ২৬ ছেপ্টেম্বৰলৈকে ৰাজ্যত হ'ব মুছলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। কোন কোন জিলাত জাৰি কৰা হৈছে এলাৰ্ট আমি সবিশেষ জনাই যাম SB অসম মিডিয়াৰ সমদৰ্শকক যে কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰত জাৰি কৰা হৈছে এলাৰ্ট। আৰু পশ্চিম কাৰ্বি আংলং, মৰিগাঁও, নলবাৰী, চিৰাং, বজালী, দৰং, ওদালগুৰি, শোণিতপুৰ, কাৰ্বি আংলঙত জাৰি কৰা হৈছে এলাৰ্ট। লগতে ডিমা হাছাও, লখিমপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। আৰু আজিৰ দিনটোত কোকৰাঝাৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু ২৬ ছেপ্টেম্বৰত ধুবুৰী আৰু বঙাইগাঁৱত হ'ব ধাৰাসাৰ বৰষুণ। আৰু কাল ঘূৰ্ণি য়াগিৰ প্ৰভাৱ পৰিব উত্তৰ পূব তথা ৰাজ্যসমূহত। চৰকাৰৰ বৃহৎ ঘোষণা। হাজাৰ হাজাৰ পৰিয়াললৈ বিনামূলীয়া ঘৰ। আপুনি লাভ কৰা নাই নেকি চৰকাৰী ঘৰ? যদি লাভ কৰা নাই তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ। চৰকাৰী ঘৰ লাভ নকৰা সকললৈ চৰকাৰৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। আপুনি সাজু কৰি ৰাখক যাৱতীয় আপোনাৰ যাৱতীয় নথিপত্ৰসমূহ। আৰু ১ লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব এতিয়া পকী ঘৰ। কেন্দ্ৰই অসমলৈ আগবঢ়াইছে ১,৭১,৫৯৩টা ঘৰ। আৰু শীঘ্ৰে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। আৰু তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব ঘৰ নিৰ্মাণৰ টকা। আৰু কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰীলৈ টকা পঠাব এইবাৰ চৰকাৰে। আৰু সাজু কৰি ৰাখক পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুক। আৰু PMAY ঘৰক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই বৃহৎ ঘোষণা। আৰু আপুনি লাভ কৰে নেকি চৰকাৰী ঘৰ? তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ।